নমস্কাৰ, এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰোঁ। আজি 1.5-2 বছৰ আগত মোৰ ফেটি লিভাৰ গ্ৰেড 2 আছিল। প্ৰথমতে ভাবিছিলোঁ যে ই বৰ বেছি দিগদাৰ নিদিয়ে, কিন্তু পিছত কনষ্টিপেশ্যন, তাৰপিছত গেষ্ট্ৰিক, এনেকুৱা ধৰণৰ বহুত আনইজি ইৰিটেশ্যনবিলাক হয়। তাৰপিছত মই কি কৰিলোঁ যে আমেৰিকাৰ জাৰ্নেলৰ মানে হেল্থ ৰিলেটেড কিতাপবিলাক পঢ়োঁ। আপোনালোকেও পঢ়িব, ভাল ভাল ইনফৰমেশ্যন আছে তাত। সেইটো পঢ়িলোঁ, পঢ়ি তাত দেখা পালোঁ যে আমি যদি ৱৰ্কআউটৰ লগত ৰানিং, জগিং, চাইক্লিং, জিম এইবিলাকৰ লগত যদি আমি ব্ৰেকফাষ্টটো অলপ দেৰিকৈ খাওঁ, ছাপ'জ আমি খাব লাগিছিল 7টাত, আমি যদি 10টা-11টাত যদি খাওঁ, তেনেহ'লে তাৰ পৰা বহুত বেনিফিট হয়। কেনেকৈ হয় চাওক, যে ময়ো আগতে বিশ্বাস কৰা নাছিলোঁ, যেতিয়া মোৰ লগত হ'ল সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সেইটো হ'ল কেনেকৈ যে আমি শৰীৰটোক চলাৰ কাৰণে আমাৰ লিভাৰে যিটো লিভাৰত ষ্ট'ৰ ফেট গ্লাইক'জেন থাকে, তাৰ পৰা বহুত চুগাৰ ৰিলিজ কৰে, যাতে শৰীৰটো ৰাতিপুৱা এক্টিভিটিবিলাক ভালকৈ কৰিব পাৰে। যিহেতু আপোনাৰ লিভাৰটো ফেটি, অলৰেডি তাত গ্লাইক'জেন বহুত আছে, তো সেইবিলাকক কাম কৰিব দিব। তাৰ আগতে যদি আমি খাই দিওঁ, তেনেহ'লে সেই গ্লাইক'জেনবিলাক ব্ৰেকডাউন এনাৰ্জিত কনভাৰ্টে নহয়, তেতিয়া ফেটি লিভাৰে হৈ থাকে। সেইকাৰণে যিটো ৱৰ্কআউট কৰে, ৱৰ্কআউট কৰাৰ পিছত যিটো ব্ৰেকফাষ্ট আছে, সেই ব্ৰেকফাষ্টটো অলপ ঠেলি দিয়ক। 10টাৰ পিছত, 11টাৰ পিছত কৰক, চাব বহুত ভাল বেনিফিট পাব। উইদিন 2 years মোৰ কিবা লিভাৰত এনজাইম কিছুমান থাকে, SGOT, SGPT এনেকুৱা ধৰণৰ, তো সেইবিলাক গোটেই মোৰ নৰ্মেল ৰেঞ্জত আহি গৈছিল। য'ত SGOT 136 আছিল, SGPT 157 আছিল, এতিয়া সেইবিলাক গোটেইখিনি মে বি SGOT 29 আৰু SGPT কিবা 40 এনেকুৱা ধৰণৰ ৰেঞ্জত মোৰ আহি গ'ল। যথেষ্টখিনি ভাল বেনিফিট পাইছোঁ। মই বিচাৰোঁ যে আপোনালোকেও কৰক এই ট্ৰিকটো, আৰু লিভাৰটো যিমানে সুস্থ থাকিব, সিমানে আপোনাৰ শৰীৰটো ভাল হ'ব। ধন্যবাদ।